সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ জিলা সমিতিৰ উদ্যোগত আৰু আঞ্চলিক সমিতিৰ সহযোগত চৰাইদেউ জিলাৰ ভজুৰ বালিজান প্ৰান্তৰ পথাৰত 18 বিঘা মাটিত প্ৰায় 500 ৰোৱনীয়ে নভুই ৰোৱা কাৰ্যসূচী পালন কৰে। বিভিন্ন জনগোষ্ঠীৰ লোক উপস্থিত থাকে এই কাৰ্যসূচীত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে অন্যান্য বিষয়ববীয়াসকলো উপস্থিত থাকে। বিধায়কগৰাকীয়েও ৰোৱনীৰ লগত নামিলে পথাৰত লগতে চাওতাল ছাত্ৰ সন্থাৰ সৈতে জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰে বিধায়কগৰাকীয়ে। আজি সদৌ অসম চাওতালী ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা উদ্যোগত আজি এই ভজু পথাৰত প্ৰায় 18 বিঘা মাটি হাউৰি হিচাপে যি নভুই ৰোৱা আজি পদক্ষেপ ল'লে বা যি নভুই ৰোৱা প্ৰগ্ৰেম ল'লে তাৰ কাৰণে চাওতালী ছাত্ৰ সন্থাক মই বিশেষভাৱে ধন্যবাদ দিছোঁ। আজি হাউৰিত যিসকল ৰোৱনীয়ে আজি ৰুবলৈ আহিছে হাউৰি হিচাপে, আজিৰ দিনত হাউৰি খাবলৈ অহা প্ৰায় কমেই হৈ গৈছে, কিন্তু আজি যিমান সংখ্যক প্ৰায় 500 ৰোৱনীয়ে আজি এনেধৰণে ৰুবলৈ অহাৰ কাৰণে মই নিজকে আপ্লুত হৈছোঁ। আজি প্ৰায় 20-25 বছৰ আগত মানুহে হাউৰি খাইছিলে, আমিও হাউৰি খাবলৈ গৈছিলোঁ। ৰাতিপুৱা হাল লৈ যাওঁ লোকৰ হাউৰি খাবলৈ, আৰু আমাৰ হাউৰি পাতিলেও লোকে আহে, ৰোৱনীও আহে, 20-25 জনী ৰোৱনী আহে। গতিকে আজিৰ দিনত প্ৰায় নাইকিয়া হৈ গৈছে। আজিৰ দিনত হাজিৰা অবিহনে কোনোৱে তেনেধৰণে ৰুবলৈ নাযায়। কিন্তু আজি মই এই ভজু পথাৰত চাওতালী ছাত্ৰ সন্থাই চৰাইদেউ জিলা উদ্যোগত যেনেধৰণে আজি এই হাউৰি প্ৰগ্ৰেম পাতিলে আৰু সকলোৱে যেনেধৰণে সহযোগ কৰিছে, নিজৰ জাতিটো একত্ৰিত হৈ থকা লক্ষণৰ উপৰিও আৰু সকলোৱে যে সমন্বয়ে এটা হাউৰি পাতিছে, বিভিন্ন জনগোষ্ঠীও ইয়াত হয়তো হাউৰিত অংশগ্ৰহণ কৰিছে। গতিকে আজি তাত হাউৰিত মই আহি আজি তেওঁলোকৰ লগত কথাত নেনামি থাকিব নোৱাৰিলোঁ। গতিকে আজি এই হাউৰিত অংশগ্ৰহণ কৰি মোৰ নিজেই অভিভূত আৰু মই গৌৰৱান্বিত। জোহাৰ, নমস্কাৰ। আজি আমি সদৌ চাওতাল ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু সমূহ আঞ্চলিক সমিতিৰ সহযোগত আমাৰ এই বালিজান গ্ৰাউণ্ডত ভজু বালিজান গ্ৰাউণ্ডত আমি হাউৰি অনুষ্ঠান পাতিছিলোঁ। আৰু আমি 18 বিঘা মাটি আমাৰ চাওতাল ছাত্ৰ সন্থাৰ খেতি কৰিছোঁ এইবাৰ। আৰু এই খেতিত আমি আমাৰ চাওতালসকলক হাউৰি অনুষ্ঠানলৈ সকলোকে নিমন্ত্ৰণ জনাইছিলোঁ, আৰু তেখেতসকলে চাওতালসকলে আমাৰ হাউৰি অনুষ্ঠানৰ নিমন্ত্ৰণ ৰক্ষা কৰি প্ৰায় 500 চাওতাল ৰাইজে আমাৰ মাজত গোট খাই খুব সুন্দৰকৈ হাউৰি অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ আমাক সহায় সহযোগিতা কৰিছে। আমি সঁচাকৈ উৎফুল্লিত হৈছোঁ। আমাৰ এই পুৰণিকলীয়া চাওতালসকলৰ এই পুৰণিকলীয়া যি হাউৰি অনুষ্ঠানত তেখেতসকলে আহি আমাক এনেদৰে সহযোগ কৰাটো আমি চাওতাল ছাত্ৰ সন্থাই একতাৰে বান্ধোন হৈ আছোঁ, এই ক্ষেত্ৰত পুনৰ প্ৰতিফলিত হৈছে। আৰু চাওতাল লোকসকল যে সঁচাকৈ কৃষিজীৱী, তেখেতসকলৰ পৰম্পৰা জীয়াই ৰখাত তেখেতসকলে সঁচাকৈ ইচ্ছুক আৰু উৎসাহী, এই কথাটো কিন্তু আজি এই অনুষ্ঠানতে প্ৰতিফলিত হৈছে। চৰাইদেউৰ পৰা প্লাৱন শৰ্মাৰ ৰিপৰ্ট, এনজে মিডিয়া। প্ৰতিটো ক্ৰিয়েটিভ যাত্ৰাৰ আৰম্ভণিৰ আঁৰত থাকে আপোনাৰ চিন্তা। আপোনাৰ চিন্তাক বাস্তৱায়িত কৰিবলৈ আমি এনজে প্ৰডাকশ্যন। প্লেনিঙৰ পৰা ষ্টৰি বৰ্ডিঙলৈ প্ৰতিটো সময়ত প্ৰতিটো ক্ষেত্ৰত আমি আপোনাৰ সহায়ৰ বাবে প্ৰস্তুত। এক্সপাৰ্ট ড্ৰোন অপাৰেটৰ আৰু বেষ্ট লাইটিঙৰ সৈতে ক্ৰিয়েটিভকৈ প্ৰতিটো মুভমেণ্ট আমাৰ কেমেৰাত কেপচাৰ কৰি এক্সপাৰ্ট এডিটিং, এনিমেশ্যন, মিউজিক আৰু ছাউণ্ড ডিজাইনিঙৰ সৈতে আমি দিওঁ আপোনাৰ চিন্তাক বাস্তৱ ৰূপ। আপোনাৰ এক্সপেক্টেশ্যনছক ৰিয়েলিটিলৈ লৈ যোৱাৰ দায়িত্ব আমাৰ। এনজে প্ৰডাকশ্যন, ইয়ৰ ভিজন আৰ ক্ৰিয়েশ্যন। আপোনাৰ ক্ৰিয়েটিভ যাত্ৰাৰ আমি হ'ম সহযোগী। এনজে প্ৰডাকশ্যনৰ সৈতে আজিয়ে যোগাযোগ কৰক।